হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি আমাৰ নয়েও আৰম্ভ কৰিছে ভিডিঅ'। ইয়াত দেখিছে নহয়, কথা কৈ আছে। এইফালে চাই কোৱা। কোৱা হেল্ল', গুড মৰ্ণিং। আমাৰ ব্লগটো আৰম্ভ কৰিছোঁ। চাব দেই লাষ্টলৈকে। চাব দেই লাষ্টলৈকে। আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। বহুদিন ব্লগ কৰা হোৱাই নাই, সেইটো কাৰণে ভাবিলোঁ আজি কৰোঁ। এনেই আছোঁ ঘৰত আৰু বিশেষটো নাই। কি হ'ব দিনটোত সেইটোও নাজানো। ৰাতিপুৱা আৰম্ভণিহে, উঠিছোঁ দুইটাই। আৰু মই বাৰু গা পা ধুই আজৰি হ'লোঁ দেই। সোনকালে উঠিছিলোঁ, কিন্তু আকৌ তাইৰ লগত শুই আছিলোঁ গা চা ধুই। আকৌ তাই এতিয়া উঠিলে আৰু বিক্ৰম ডিউটি গ'ল, আমাৰ সোণো ডিউটি গ'ল। আৰু এটা আপোনালোকক নহয় ডাঙৰ খবৰ জনোৱাই নাই, ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ। মানে সোণ ভাইটি, মোৰ দেওৰ ভাইটি যে কৰিমগঞ্জত আছিলে আগতে ডিউটি পষ্টিং। আপোনালোকক মই একদম চাকৰি পোৱাৰ পৰা যিহেতু কৈছিলোঁ ন, পষ্টিং তাত দিছিলে। কিন্তু তাৰপিছত এতিয়া ৰিচেণ্টলি সেই বেছি দিন হোৱা নাই, কিমান দিন বুলি ক'ম, 1 মাহ হোৱা নাই, কিন্তু তাৰ ট্ৰেন্সফাৰ হ'ল। আৰু ট্ৰেন্সফাৰ মানে বহুত ওচৰতো নহয় বাৰু, কিন্তু একদম নিয়াৰ বাই ডিষ্ট্ৰিক্টে হয়। গতিকে অহা যোৱা কৰি আছে এতিয়া ঘৰৰ পৰাই। গতিকে একেলগে দুইটা ৰাতিপুৱা ওলাই যায় সদায়। এই ভাল খবৰটো জনোৱা হোৱা নাছিলে, যিহেতু মই একদম ব্লগত আগৰ পৰাই দুইটাই চাকৰি পোৱালৈকে কৈছিলোঁ। গতিকে খবৰটো জনাই দিলোঁ। এতিয়া ঘৰতে থাকিব পৰাত মানে চবৰে চিন্তাটো আঁতৰ হৈছে আৰু ভাল লাগিছে। বহুতখিনি ওচৰত আহিলে। আৰু কৰিমগঞ্জ বুলি ক'লে মানে অকণ আমাৰ ইয়াৰ পৰা বহুতখিনি দূৰ হৈ যায় ন, বৰাক ভেলী। গতিকে আৰু ভাল লগা নাছিলে মনটো। চবৰে মানে অকণ এতিয়া মুকলি হৈছে মনবোৰ, সেইটো কাৰণে মানে ভাল লাগিও আছে সেইটো কথাত। আপোনালোকে বাৰ্থডে ব্লগত দেখিছে বাৰু, ঘৰতে আছিলে, মোক ছাৰপ্ৰাইজ দিয়া কথাও কৈছিলোঁ। গতিকে তাৰ আগতেই ট্ৰেন্সফাৰটো হৈছে, জনোৱাহে হোৱা নাছিলে। গতিকে এতিয়া জনাই দিলোঁ দেই। আৰু আমাৰ নয়ে আজি আৰম্ভ কৰিছে, গতিকে ব্লগটো চাব কিন্তু শেষলৈকে স্কিপ নকৰাকৈ। আৰু এটা কথা, এতিয়া ৰাতিপুৱাই দেখিছেনে ইমানবোৰ পাৰ্চেল আহি গৈছে। অৰ্ডাৰখিনি বাৰু ময়ে কৰিছিলোঁ। মানে তাইক লৈ এতিয়া ওলাই আহিছোঁ, মা পিছফালে আছে যে। গতিকে আজিকালি অলপ কথা কৈ থাকিলে তাই এনেকৈ থাকে মানে। গতিকে মানে তাইক দাঙি লৈ আহিলোঁ বাহিৰলৈ, খুলি দিলোঁ। ইয়াতে পাৰ্চেলখিনি ল'ৰাজনে নিজে থৈ গুচি গৈছে। আৰু এতিয়া মই ভিতৰলৈও নিব পৰা নাই, যিহেতু তাইক লৈ আছোঁ। 1, 2, 3, 4, 5টা নে 6টা এনেকুৱা কিবা আছে। গোটেইখিনি বস্তু মই অৰ্ডাৰ কৰিছিলোঁ। কি আছে আপোনালোকক দেখাম বাৰু ব্লগটোত, চাই থাকিব তেতিয়াহ'লে। মায়ে পিছফালে এতিয়া গোঁসাই চাকি দি আজৰি হোৱাৰ পিছত তাইক লৈ দিব, তাৰপিছত মই আপোনালোকক দেখাব পাৰিম দেই। আৰু এইখিনি সময় যে দেখিছে, এয়া আমাৰ দুয়োৰে মাক জীয়েকৰ একান্তই নিজৰ সময়। ইমান বেছি ভাল লগা হৈ উঠে ন এই সময়খিনি। মানে কাম বনৰ পৰা আজৰি হৈ তাইক লৈ এনেকৈ পিছফালৰ চোতালত ৰ'দত বহোঁ অকণমান সময়। বহুত বেছি ভাল লগা হয় এই সময়খিনি। আৰু মানে তাই ডাঙৰ হৈ অহাৰ লগে লগে এনেকৈ যে কোচত ল'ব নাপাম, সেইটোকে ভাবি কেতিয়াবা মনটো বহুত বেছি দুখ লাগিও আহে। আৰু আমাৰ গছত এইবাৰ নহয় কৰ্দৈ বহুত লাগিছে। এয়া অলপমান ডাল ভাঙি পৰিছিলে, মায়ে ইয়াৰ ৰ'দত মেলি দিছে চাওকচোন। এনেকৈ ৰ'দতে তাইক অলপ দেৰি লৈ বহোঁ, তাৰপিছত গা পা ধুৱাইহে একেবাৰে মালিচ চালিচ দি গা ধুৱাই তাৰপিছত ভিতৰলৈ নিওঁ। আজৰি হৈ ভিতৰত আহি গ'লোঁ। আৰু এতিয়া ব'লক আপোনালোকক পাৰ্চেলকেইটা খুলি দেখুৱাওঁ কি কি আহিছে। আচলতে এই পাৰ্চেল খোলা কামডাল আজিকালি ইমান বেছিকৈ হৈছে, আপোনালোকে মোৰ ব্লগবিলাকত দেখিছে। এই একঘেয়ামি হোৱাৰ কাৰণে মই বহুত দিন ভিডিঅ'ও দিয়া নাছিলোঁ। মানে একেবোৰকে এই পাৰ্চেল খোলা, এই ঘৰত ভাত বনোৱা, ভাত খোৱা, তাইক লৈ মানে সময় কটোৱা, সেনেকৈ গৈ আছে। সেইবোৰকে কিনো দেখাই থাকিম বুলি ভালো নালাগে। কিন্তু চেনেলটোৰ স্বাৰ্থত আজি ভাবিলোঁ আকৌ ব্লগটো দিওঁ। এনেকৈ ব্লগ নিদিলেও বেয়া হয়, চেনেলটোত মানে অলপ ইম্পেক্ট পৰে। যিহেতু চলাই থাকিব বিচাৰিছোঁ চেনেলটো, গতিকে দিবই লাগিব নহয় জানো। সেইটো কাৰণে আপোনালোকে আমনি পালে স্কিপ কৰিব। আৰু কোনোবাই হয়তো ভালো পাব পাৰে চাই, সেইটো কাৰণে দিলোঁ। এয়া পাৰ্চেল যে খুলিছোঁ, এইটোৰ ভিতৰত 2টা পাৰ্চেল আছিলে। মানে 2খন বেডশ্বীট দিছিলোঁ কটনৰ অৰ্ডাৰ। এই 2খন আপোনালোকক খুলি দেখুৱাইছোঁ। প্ৰথমখন সেউজীয়া ৰঙৰ, একদম পিয়'ৰ কটনৰ হয়। গৰম দিনত পাৰি শুব পৰাকৈ বহুত বেছি ধুনীয়া হয়। এখন হালধীয়া আৰু বগাত আছিলে। এইখন খুলি আছোঁ নেক্সটখন। মানে বেডশ্বীটটো বহুত লাগে জানে, আৰু বাচ্ছা থাকিলেতো আৰু বেছি লাগে। বহুতখিনি বেডশ্বীট মানে বেয়াও হৈছে, কিছুমানত দাগ চাগ পৰি কেতিয়াবা পেচাবো কৰি দিয়ে। গতিকে মানে আকৌ আনিলোঁ।
এই দুখন আহিলে এতিয়া আৰু দুখন দি থৈছোঁ অৰ্ডাৰ আহি পোৱাহি নাই এখন হালধীয়াখন আৰু এখন সেউজীয়াখন ভালকৈ পৰা নাই এনেই মানে দেখাবৰ কাৰণে এনেকৈ ওপৰতে পাৰিলোঁ আপোনালোককো দেখুওৱা হ'ল আমিও চালোঁ আৰু লগতে দুটাকৈ গাৰু আৰু আছিলে দেই দুইখনৰ লগতে খুব ধুনীয়া আৰু বহুত বেছি মানে দামো পৰা নাই কম দামৰ ভিতৰতে বহুত ভাল বস্তুৱে দি আছে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কোনোবা ইচ্ছা কৰিলে অৰ্ডাৰ কৰিব পাৰিব আৰু নেক্সট পাৰ্চেলটো খুলিছোঁ এতিয়াৰ পৰা এইখিনি পাৰ্চেল বাৰু বৰ বিশেষ একো নাই খাদ্য সামগ্ৰীৰহে বজাৰ আছিলে তথাপিও বলক দেখাইছোঁ যেতিয়া খুলি দেখুৱাই দিওঁ এইটো পাৰ্চেলৰ ভিতৰত আছিলে এটা অ'টছৰ পেকেট এইবাৰ অ'টছটো অকণমান বেলেগ দি চাইছিলোঁ চাফলাৰ অ'টছ এটা অৰ্ডাৰ কৰিছিলোঁ এইটো কিন্তু 1.5 কেজিৰ পেকেট হয় বহুত বেছি ডাঙৰ হয় খাই শেষ কৰিব পাৰিম নে নাই নাজানো মাজে মাজে একদম হেল্থ কনচিয়াছ হ'বলৈ মন যায় মাজে মাজে এসোপা অৰ্ডাৰ কৰোঁ হয় কিন্তু আগতে অৰ্ডাৰ কৰাও গালি খাই থাকোঁ এসোপা মানে মাহঁতৰ ঘৰতো কিছুমান বেয়া হৈ পৰি আছে খাই মানে শেষ কৰিবগৈ নোৱাৰোঁ তেনেকুৱা হয় তথাপিও চাওঁ এবাৰ আকৌ পাৰোঁ নেকি বুলি দিছিলোঁ আৰু এইটো এটা হানি অৰ্ডাৰ কৰিছিলোঁ এইটো 1 কেজিৰ হয় এইটো পিছে হেৰিয়াৰ মানে চাফলাৰে হয় কিন্তু সুন্দৰবন হানি বুলি আছিলে মানে সুন্দৰবনৰ পৰা মানে তৈয়াৰ কৰা নামটো শুনিয়ে ভাল লাগে নহয় জানো গতিকে মানে ৰামায়ণৰ যে সুন্দৰবনৰ গতিকে সেইটো চাফলাৰ হয় তাৰ পৰা প্ৰস্তুত কৰা বুলি মানে পায়ে ভাল লাগিছিলে অনলাইনত কিবা এটা আৰু মৌ যিহেতু বেছি নাছিলে গতিকে এইটো দি দিলোঁ আৰু মৌটো ঘৰত লাগিয়ে থাকে নহয় জানো বাচ্চা থাকিলেও কেতিয়াবা চৰ্দি কাহ চাহ হ'লেও কেতিয়াবা ব্যৱহাৰ কৰিব পৰা যায় তেনেকুৱা আমাৰ ডাঙৰখিনিকো লাগে আৰু তাৰপিছত নেক্সট পাৰ্চেলটো খুলিছোঁ এইটোও এটা খোৱা বস্তুৱে হয় বাৰু আপোনালোকে এতিয়া খুলিলে দেখিবই কি হয় বাৰু ধৰিব পাৰিছেনে মানে এনেকুৱা ধৰণৰে বস্তু কিবা দেই কৈছোঁ যে অকণমান মাজে মাজে হেল্থ কনচিয়াছ হ'ব মন যায় ইয়াত ডেটছ আনিছিলোঁ মানে অ'টছৰ লগত কেতিয়াবা কাটি তেনেকৈ ড্ৰাই ফ্ৰুটছৰ লগত এইবিলাক মিলাই খাই ভালো লাগে এক পাক ঘূৰিলে বেকা হয় এইখিনি আছিলে পাৰ্চেলখিনি আৰু এটা পাৰ্চেল মোৰ বুলি ভাবিছিলোঁ কিন্তু মোৰ নহয় দেই এই কাৰ হৈছে দেখা এই তলত নমাবা ভাই এইটো পাৰ্চেল মোৰ বস্তু বুলি খুলিলোঁ এইটো সোণৰ আছিলে কিতাপ মানে সেই আৰু ভূচিত্ৰা বুলি যে এটলাছ স্কুল এটলাছ কিবা অক্সফৰ্ডৰ সেইখন ওলালে খোলোতে বাকীখিনিহে মই দিছিলোঁ এইখন মই দিয়া নহয় বাৰু সেই আৰু দেখালোঁ আৰু এতিয়াৰ পৰা আকৌ কি হয় দেখাই আছোঁ চাই থাকিব আমাৰ নৈ পুৰা উৎপাত কৰি আছে দেউতাকৰ কোলাত উঠি ন গোসানী কিবা এটা কৈ দিয়া নাই কৰা উৎপাত বুলি কোৱা আৰু এয়া সন্ধিয়া সময়ত মাৰ লগত নৈৰ ধেমালি চাওক দেই পিছদিনাখন ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ দেই এয়া দেখিছে বতৰটো বহুত বেছি বেয়া হয় একদম কুঁৱলী হৈ আছে চাৰিওফালে আৰু ঠাণ্ডাও বহুত বেছি পৰিছে তাইক কাপোৰ এখনেৰে পেঁচাই এনেকৈ উলিয়াই লৈ আহিছোঁ অকণমান আগতে টোপনিৰ পৰা উঠিছোঁহে দুয়োজনী উঠোতেও দেৰি হৈছে বতৰ যিহেতু বেয়া আপোনালোকক অকণমান দেখাইছোঁ চাওকচোন এয়া আমাৰ সন্মুখৰ পথাৰৰ ফালে দেখা পাব ভালকৈ কেনেকুৱা বতৰ হৈছে আজি ৰ'দ নাই এনেকুৱা বতৰ কেতিয়া হ'ব ভাবিহে আছিলোঁ তাৰমানে ঠাণ্ডা বুলি ক'লে আচলতে এনেকুৱা বতৰকে বুজা যায় নহয় জানো আমাৰ এই টিকলা দুটাও বহি আছে ইয়াতে আৰু এয়া নৈক লৈ মই অকণমান ইয়াতে খোজকাঢ়িছোঁ তাইক মানে ৰাতিপুৱা অকণমান এনেকৈ উলিয়াই আনিলেহে তাইৰ মনটো ভাল লাগে নহ'লে তাই মানে বৰ অশান্তি কৰি থাকে ভিতৰত যদি ৰাখোঁ সেইটো কাৰণে বাহিৰত অকণমান এনেকৈ খোজকাঢ়ি আছিলোঁ তাইক লৈ আৰু ক'তোতো যাব নোৱাৰি এনেকুৱা কুঁৱলীৰ বতৰৰ কাৰণে বেলেগ আৰু নাই এনেই ৰ'দ থাকিলে বাৰু ৰ'দ পোৱা হয় কিন্তু আজি বতৰ বেয়া যদিও এনেকৈ উলিয়াই আনি অকণমান খোজকাঢ়িলোঁ মোৰো মনটো ভালেই লাগিলে ওলাই আহি আৰু আজি দেখিছেনে এসোপা কি পাৰ্চেল আহিলে এসোপা আকৌ কোনে অৰ্ডাৰ কৰিলে মই অনা বস্তুসোপা আছিলেই অলৰেডি আকৌ সেই একেবোৰ বস্তুৱে আৰু লগতে আৰু কিবা কিবি মিক্স কৰি আৰু সিও অৰ্ডাৰ দিলে সি গম নাপায় মই দিয়া বুলি এয়া চাওকচোন মই আপোনালোকক দেখাই আছোঁ ৰ'ব এইখিনি দেখি মই হাঁহিমে নে কান্দিমে লাগিছে ইমানবোৰ বস্তু খোৱা মানুহলৈ নাই এইটো আকৌ এটা অ'টছ হয় দেখিছে আৰু লগতে আছিলে ড্ৰাই ফ্ৰুইটছ এসোপামান এয়া ৱেলনাট হয় আক্ৰোট আৰু এয়া লগতে
ফিক্স যে অঞ্জীৰ বুলি কয় সেইটো বহুতখিনি ড্ৰাই ফ্ৰুইটছ আছিলে কিবা কিবি সেইখিনিও এতিয়া মই মানে ঠিক ঠাক কৰিবৰ কাৰণে এনেকৈ লৈ আহিলোঁ ক'ত থ'ম তাকে ভাবি আছোঁ এইবোৰ তাৰপিছত এয়া মিক্স চিড আছিলে কিবা কিবি ইয়াতে ছানফ্লাৱাৰ চিড কিবা কিবি ধেৰ আছিলে আৰু মুঠতে তাৰপিছত আকৌ এইটোত আছিলে এলমণ্ডৰ পেকেট ইয়াতে 2টা পেকেট আছে ভিতৰত তেনেকৈ আৰু ডেটছটো ময়ো দিছিলোঁ দেখিছে আকৌ এনেকুৱা পেকেট যে আকৌ 2টা খেজুৰ যিটো মিঠা খেজুৰ সেয়াও এয়া 2টা পেকেট আকৌ দিছিলে মানে এইবোৰ আকৌ এতিয়া খাই শেষ কৰাই কথা মানে মূৰে কপালে হাত দিব লগা নিচিনা অৱস্থা হৈছে আকৌ অনা হ'ল যেতিয়া এতিয়া উপায় নাই আৰু ভৰাই মেলি থৈ লৈ এতিয়া মই চাহ বনাবলৈ লৈছোঁ অকণমান চাহ খাম চাহ বনাব লৈছোঁ এয়া দেখিছে চাহখিনি বহাই মানে ৰাতিপুৱাৰ চাহ আৰু কেতিয়াবা খাওঁ মই কেতিয়াবা নাখাওঁ দেই কিন্তু আজি ঠাণ্ডা বতৰ ন সেইটো কাৰণে অকণমান চাহ খাবলৈও মন গ'ল ময়ো খাম আৰু মাকো দিম বিক্ৰম ডিউটি গ'লেই গতিকে আমি দুজনী আছোঁ খাই লওঁ আৰু এয়া 2টা খেজুৰো লৈ লৈছোঁ আৰু আজি দুপৰীয়া খাম ৰুটি সেইটো কাৰণে ৰুটি বনাই আছিলোঁ ঘিত ভজা ৰুটি ভাত নাখাওঁ বুলি ভাবিছোঁ গতিকে ৰুটিকে বনালোঁ এয়া বনাই থকা সময়ত অকণমান ভিডিঅ' ল'লোঁ দেই ভালো লাগে এনেকৈ কেতিয়াবা ৰুটি খায়ো আৰু আবেলি সময়ত অকণমান এয়া নৈৰ লগত ফুৰিলোঁ দেখিছে আজি বতৰটো নহয় কালিতকৈ ভাল আৰু ইয়াত তিল যে এয়া কেইবাদিনৰ পৰা হ'ল মায়ে মানে ধুই থৈছিলে এয়া মেলি দিয়া হৈছিলে তিলখিনি কিন্তু সেয়া এইবাৰ আমাৰ বিহু নহ'ব কাৰণ আমাৰ মানে ককা এগৰাকী ঢুকাইছে গতিকে বিহু কৰিব পৰা নাযাব তিলখিনি এনেকৈয়ে থাকিল আৰু যিহেতু ধুই থৈছিল গতিকে শুকুৱাব লগা হৈছে সেয়াই কথা বাকী আবেলি সময়খিনি এনেকৈ আমি ফুৰিছোঁ আৰু নৈৰ লগত ব্যস্ত হৈ থাকি ভালো লাগে এনেকুৱা সময়খিনি ঠাণ্ডাৰ দিন যিহেতু বেলেগ আৰু একো কামোতো নাই তাইৰ লগত লগা সেয়াই এতিয়া তাইৰ লগত মই কি কৰি আছিলোঁ সেয়াকে অকণমান চাওক আৰু ভিডিঅ'টো আজি এনেকৈয়ে সামৰিম দেই কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণতক্লেশনাশায় গোবিন্দায় নমো নমঃ তুমি গোৱা নমো নমঃ